মই আগৰ ভিডিঅ'বিলাকত তোমালোকৰ সমাজ বিষয়টোৰ ওপৰত সমাজ ছাবজেক্টৰ ওপৰত কেইটামান কোৱেশ্যন মই নিৰ্বাচন কৰিছিলোঁ, বাছনি কৰিছিলোঁ। এইবাৰ আজিৰ ক্লাছত মই তোমালোকৰ কাৰণে কেইটামান কোৱেশ্যন বাছনি কৰিবলৈ ওলাইছোঁ। এইটো ছাবজেক্টৰ বিষয় চেপ্টাৰটো হৈছে পৃথিৱীৰ ভূগোল। এতিয়া কথা হৈছে যে তোমালোকৰ এটা কথা হয়তো বহুতেই নাজানা যে তোমালোকৰ কিন্তু সমাজত 2 মাৰ্কৰ কোৱেশ্যন নাথাকে। 1 মাৰ্কৰ থাকিব MCQ 45টা আৰু বাকীবোৰ 3 মাৰ্ক 4 আৰু 5 মাৰ্কৰ কোৱেশ্যন থাকিব। মই সেই হিচাপত 2 মাৰ্কৰ কোনো কোৱেশ্যন সিলেকশ্যন কৰা নাই। বিশেষকৈ 3 মাৰ্ক 4 মাৰ্ক আৰু 5 মাৰ্কৰ কাৰণে প্ৰত্যেক চেপ্টাৰৰ পৰা সৰ্বোচ্চ 4টাকৈ কোৱেশ্যন বাছনি কৰিম বুলি ভাবিছোঁ। এতিয়া মই তোমালোকক পৃথিৱীৰ ভূগোলৰ পৰা মাত্ৰ 2টা ডাঙৰ কোৱেশ্যন, ডাঙৰ মানে ইমান ডাঙৰ নহয়, 3-4ৰ মাজত হ'ব, এনেকুৱা 2টা কোৱেশ্যন সিলেকশ্যন কৰিছোঁ। সেই কোৱেশ্যন 2টা আমি স্ক্ৰীনত দিম, তোমালোকে স্ক্ৰীনত চাই ল'বা। কোৱেশ্যনটো আৰু মই নকৰোঁ। আৰু এই 2টা প্ৰিপাৰেশ্যন ল'লে এই 2টাৰ পৰা এটা কোৱেশ্যন কমন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।